যে দ্বিতীয়বাৰৰ বাবে অসমত এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ। অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব। নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছোঁ। ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছোঁ। যে দ্বিতীয়বাৰৰ বাবে অসমত এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ। অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব। নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছোঁ। ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছোঁ।